আজি আমি গোটা আকৃতি এই অধ্যায়টোৰ বিভিন্ন ধৰণৰ গোটা আকৃতি বিষয়ে আমি পঢ়িম। যেনে আমি ঘনকৰ বিষয়ে পঢ়িম। যে ঘনকৰ উদাহৰণ এটা কাৰ লগত তুলনা কৰিব পাৰি? লুডু খেলৰ গুটিটোৰ লগত তুলনা কৰিব পাৰি। ঠিক আছে। এতিয়া এই ঘনকত তল কেইখন আছে? তল মানে পৃষ্ঠ 6খন আছে। তো কেনেকৈ আমি গম পালো? তো এই পিছফালে এখন আছে, এইফালে এখন আছে, এইফালে এখন আছে, এইফালে এখন আছে। ঠিক আছে। 4খন আৰু ওপৰ ফালে এখন আছে, তলৰ ফালে এখন আছে। টোটেল পৃষ্ঠ কেইখন আছে? ইয়াত 6খন আছে। আৰু ইয়াত মনত ৰাখিবা, ইয়াতে দিশ, প্ৰস্থ আৰু উচ্চতা কি থাকে? চব সমান থাকে। ঘনক এটাত দিশ, প্ৰস্থ, উচ্চতা। যেনে ইয়াতে আমি এক্স, ৱাই আৰু জেড, ঠিক আছে। দিশ, প্ৰস্থ আৰু উচ্চতা কি থাকিব? সমান থাকিব। আৰু কাষ বা দাঁতিৰ সংখ্যা কিমান থাকিব? কাষ বা দাঁতি কাক কয়? যে দুখন পৃষ্ঠ, এইখন পৃষ্ঠ, এইখন পৃষ্ঠ, দুইখন পৃষ্ঠ সংযোগস্থলীটোক আমি কাষ বা দাঁতি বুলি কওঁ। তো এনেকুৱা টোটেল কিমান আছে? দাঁতি কিমান আছে? এইডাল দাঁতি হ'ব, ঠিক আছে। এইডাল হ'ব, এইডাল এডাল হ'ব, এইডাল হ'ব, এইডাল হ'ব। এনেকৈ হিচাপ কৰি থাকিলে তোমালোকে কিমান পাবা? টোটেল দাঁতি তোমালোকৰ কিমান পাবা? 12। মানে কেইডাল আঁচ আছে সেই হিচাপ কৰি ল'বা। তো 12টা পাবা। আৰু শীৰ্ষবিন্দু কেইটা আছে? ইয়াত 8টা আছে। শীৰ্ষবিন্দু মানে একাধিক দাঁতি লোক লাগে, সেইটো শীৰ্ষবিন্দু বুলি কয়। তো টোটেল এনেকুৱা শীৰ্ষবিন্দু কিমান আছে? টোটেল 8টা আছে। হিচাপ কৰি চাবা, 8টা পাবা তোমালোকে। ইয়াতো আছে তলৰ ফালে 4টা, ওপৰ ফালে 4টা, টোটেল কিমান? 8টা। শীৰ্ষবিন্দু 8টা আছে। ঠিক সেইদৰে ইয়াতে মই বাকীবিলাক কৰি দিছোঁ। আয়তীয় ঘনক এটাত তোমাৰ তল কিমান থাকে? তল মানে পৃষ্ঠ 6, কাষৰ সংখ্যা কিমান আছে? 12 আছে, শীৰ্ষবিন্দু 8। উদাহৰণ ইটা, কিতাপ আদি তোমালোকে দিব পাৰা। ধুনীয়াকৈ মই এইটো লিখি দিছোঁ। তাৰপিছত বেলন মানে চিলিণ্ডাৰ। তো চিলিণ্ডাৰত পৃষ্ঠ মানে তল 3খন আছে, কিন্তু সেই 3খনত দুখন কিন্তু বৃত্তাকাৰ সমতল আছে। ইয়াতে এই দুখন আছে, এই দুখনক আমি ভূমি বুলি কওঁ। তো ইয়াতে বৃত্তাকাৰ সমতল দুখন আছে আৰু বক্ৰতল এখন আছে। তো টোটেল পৃষ্ঠ কেইখন হৈ গ'ল? 3খন হৈ গ'ল। এইফালে আছে বেলেগ বেলেগ টাইপৰ পৃষ্ঠ আছে, ইয়াত একে ধৰণৰ পৃষ্ঠ নাই। তো দুখন সমতল বৃত্তাকাৰ আছে আৰু এখন আছে বক্ৰতল। তাৰপিছত কাষ, ইয়াতে কাষ দুটা আছে, কাষ দুটা আছে। তাৰপিছত শীৰ্ষবিন্দু ইয়াতে নাই, যেনে উদাহৰণ বেটাৰীটো দিব পৰা। তাৰপিছত শংকুত তোমালোকৰ শীৰ্ষবিন্দু কেইটা আছে? শীৰ্ষবিন্দু অনলি এটাই আছে, এইটো, ঠিক আছে। আৰু ইয়াতে তল দুখন আছে, এখন হ'ব বৃত্তাকাৰ সমতল, ইয়াক ভূমি বুলি কওঁ, এইখন, আৰু এখন বক্ৰতল। তো টোটেল দুখন তল আছে। আৰু কাষ ইয়াতে অনলি কেইটা আছে? এটা আছে। সেইটো তোমালোকে মনত ৰাখিবা। তাৰপিছত গোলক। তো গোলকত তল এখনেই আছে। ইয়াতে গোলকৰ তল এইখনে, একদম পূৰা তোমালোকে যদি চোৱা, ভালকৈ যদি অলপ চোৱা, তেতিয়াহ'লে ইয়াতে পৃষ্ঠ মানে পৃষ্ঠ ইয়াত এখনেই আছে। এটা ঠাইৰ পৰা আৰম্ভ কৰা গোটেই, তাৰপিছত যাই কিনে এটা ঠাইৰ পৰা পৃষ্ঠ পাবা তোমালোকে, ঠিক আছে। আৰু ইয়াতে কাষ নাই আৰু শীৰ্ষবিন্দু নাই। উদাহৰণ যেনে বল এটা, মাৰ্বল আদি গোলকৰ উদাহৰণ। তাৰপিছত অৰ্ধগোলকৰ উদাহৰণ তোমালোকে কেৰাহী, বাতি এইবিলাক চাব পাৰা। অৰ্ধগোলকত কি থাকে? দুখন পৃষ্ঠ বা তল থাকে, ঠিক আছে। এখন হ'ব বৃত্তাকাৰ সমতল, এইখন, আৰু এখন হ'ব বক্ৰতল, এইখন বক্ৰ পৃষ্ঠ, ঠিক আছে। তাৰপিছত কাষ ইয়াতে অনলি এটা আছে আৰু শীৰ্ষবিন্দু ইয়াতে নাই। তাৰপিছত ত্ৰিভুজাকৃতিৰ পিৰামিড, ঠিক আছে। এইটো ত্ৰিভুজাকৃতিৰ পিৰামিডৰ ভূমিটো ত্ৰিভুজৰ দৰে, সেইটো মনত ৰাখিবা। চ' এইটো অলপ ভালকৈ চাবা ছবিটো। তো এতিয়া ইয়াত তল 4খন আছে। তল মানে পৃষ্ঠ 1, 2, 3 আৰু ইফালে তলৰ ফালে আছে 4খন। তাৰপিছত কাষ আছে কেইটা? 6টা। কাষ আছে 6টা। তো তোমালোকে ভালকৈ হিচাপ কৰি চাবা। কাষ বা দাঁতি বুলি কয় 1, 2, 3, 4, 5, 6। আৰু শীৰ্ষবিন্দু কেইটা আছে? 4টা আছে। 1, 2, 3 আৰু ইফালে এটা আছে 4টা আছে। তো এইটো হিচাপ কৰিবা। তাৰপিছত বৰ্গ আকাৰ পিৰামিড, স্কুৱেৰ পিৰামিডছ বুলি কয়। তল আছে 5খন। তল মানে পৃষ্ঠ। তো ভালকৈ তোমালোকে ছবিটো তোমালোকে ভালকৈ আঁকি ল'বা ঘৰত। ইয়াতে হয়তো ধৰিব নোৱাৰিব পাৰা। তো ইয়াতে পৃষ্ঠ কেইখন আছে? 1, 2, সেই পিছফালে এখন আছে, পিছফালে 2খন আছে, এইফালে এখন আছে, তলৰ ফালে এখন আছে। টোটেল কেইখন আছে? 5খন আছে। শীৰ্ষবিন্দু ইয়াতে কেইটা আছে? শীৰ্ষবিন্দু মানে কি? এইগিলা পইণ্টবিলাক 1, 2, 3, 4, 5টা আছে। আৰু কাষ কেইটা আছে? কাষ বা দাঁতি কিমান আছে? 8টা আছে। 1, 2,
3 4 5 6 7 আৰু পিছফালে এটা আছে 8 তাৰপিছত ত্ৰিভুজ চতুৰ্ভুজ আদি বহুভুজৰে গঠিত হোৱা গোটা আকৃতিবোৰক বহুফলক বুলি কোৱা হয় যেনে ঘনকতাৰ উদাহৰণ তোমালোকে দিব পাৰা এতিয়া অইলাৰৰ সূত্ৰটো আমি পঢ়িম অইলাৰৰ সূত্ৰটো কি v - e প্লাছ f = 2 হ'ব লাগিব ঠিক আছে ইয়াত v এ শীৰ্ষবিন্দু বুজাই আছে e এ দাঁতি বুজাই আছে f মানে তলৰ সংখ্যা তো এতিয়া যেতিয়া ঘনকতাৰ ক্ষেত্ৰত আমি ইয়াক প্ৰমাণ কৰি দেখুৱাই দিওঁ তো ঘনকত জানাই অলপ আগতে পঢ়ালো কি যে ঘনকত v ৰ মান কিমান v মানে শীৰ্ষবিন্দুৰ মান কিমান 8 তাৰপিছত তলৰ সংখ্যা কিমান 6 আৰু দাঁতিৰ সংখ্যা কিমান 12 এতিয়া v - e + 2 কৰিলে আমি কিমান পালো 2 পালো তো এইটো প্ৰমাণ হৈ গ'ল